বঙৰাৰ টেক চিটিত মিৰ্জা মাল্টিস্পেচিয়েলিটি হস্পিটেল শুভ উদ্বোধন। মঙলবাৰে দক্ষিণ কামৰূপৰ বঙৰাৰ টেক চিটিত মিৰ্জা মাল্টিস্পেচিয়েলিটি হস্পিটেল নামেৰে এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰা হয়। মানৱেন্দ্ৰ দাস, ডাক্তৰ চক্ৰধৰ দাস, ধীৰাজ ঠাকুৰীয়া, ডাক্তৰ বিতুপন দাস এই চাৰিগৰাকী ব্যক্তিৰ মহান প্ৰচেষ্টাত উক্ত চিকিৎসালয়খন গঢ় লৈ উঠে। উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক কিষাণ মৰ্চাৰ উপসভাপতি ৰাজেন নাথ, নিপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি কুশল মালাকৰ, গাঁও প্ৰধান বলেন চৌধুৰী, ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, ডাক্তৰ শচীন্দ্ৰ দাস, ডাক্তৰ জোন কলিতা, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীকে আদি কৰি আন বহুতো সন্মানীয় ব্যক্তি। উক্ত চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ বঙৰা গ্ৰাম পঞ্চায়তৰ অধীনত আজি আমাৰ IT পাৰ্কৰ ওচৰতে মিৰ্জা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নামেৰে এখন মডাৰ্ণ ইকুইপমেণ্টেৰে সুসজ্জিত এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ আজি শুভ উদ্বোধন কৰা হয়। আৰু ইয়াতে পৰিভ্ৰমণ কৰি দেখিলো যে ইয়াতে বহুখিনি ধুনীয়াকে যিবিলাক আজিকালি আধুনিক যিখিনি ইকুইপমেণ্টৰ দৰকাৰ এখন হস্পিটেলৰ কাৰণে, মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ কাৰণে, এই গোটেইখিনি ইকুইপমেণ্ট এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলত ৰখা হৈছে। আৰু দেখিছো যে সকলোৰে কাৰণে, প্ৰসূতিৰ কাৰণে বেলেগকে আছে, শিশুসকলৰ কাৰণে বেলেগকে আছে, MD ডক্টৰ ইয়াত থাকিব, চাৰ্জাৰী ডক্টৰ থাকিব, ইয়াতে এনাস্থেচিয়াটো থাকিবই, লগতে ইয়াতে দেখা গৈছে যে পেডিয়াট্ৰিক্স আৰু লগতে অৰ্থপেডিক্স, এই গোটেইকেইটা প্ৰায় সকলো বিভাগৰ ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে। মই ভাবো এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলে আমাৰ অকল মিৰ্জাবাসীয়ে নহয়, গোটেই সামগ্ৰিকভাৱে গোটেই দক্ষিণ কামৰূপৰ ৰাইজক যথেষ্ট সহায় কৰিব। মই আশা কৰিছো অনাগত দিনবিলাকত আমাৰ এই হস্পিটেলখনে তেওঁলোকে ৰাইজৰ সেৱা কৰি পেলাই অগ্ৰগতি লাভ কৰক। আৰু আজি শুভ উদ্বোধনী অনুষ্ঠানত মই নিজে উপস্থিত থাকি মই নথৈ আনন্দিত হৈছো। ধন্যবাদ। এইখন মোৰ প্ৰথম প্ৰজেক্ট আৰু মই ইয়াৰে আগতে পূব কামৰূপ অঞ্চলটোত মই কাম কৰি আজি 4 বছৰে মই তাতে কৰ্মৰত আছিলোঁ। যিহেতু মই ব্যক্তিগত ছেক্টৰতে আছিলোঁ, মই চৰকাৰী ছেক্টৰত নাছিলোঁ। তথাপি ব্যক্তিগত ছেক্টৰত মই এটা বস্তু দেখা পাইছোঁ যে পূব কামৰূপত যিমানখিনি আপোনাৰ স্বাস্থ্য ব্যৱস্থা আছে, সিমানখিনি স্বাস্থ্য ব্যৱস্থা দক্ষিণ কামৰূপত গুৱাহাটীৰ সমীপত হৈ পেলাইও সিমানখিনি স্বাস্থ্য ব্যৱস্থা ইয়াতে উপলব্ধি নাই। মানুহখিনিয়ে ইয়াৰে পৰা কিবা এটা সৰু সুৰা বেমাৰ হ'লেও গুৱাহাটীলৈকে দৌৰা দৌৰি কৰিব লগা হয়। তো ইয়াতে এনেকুৱা এটা জেগা এটা আছে য'ত এখন ব্যক্তিগত চিকিৎসালয়ে ভাল সুবিধা কম দামত দিব পৰাকৈ এটা চান্স এটা আছে। সেইটো বস্তুৱে টাৰ্গেট কৰি পেলাই আমি এই প্ৰতিষ্ঠাখন আমি এটা উদ্বোধন কৰিছোঁ। আশা কৰিছোঁ যে আমিও মানুহৰ সমৰ্থনখিনি পাওঁ, ছাপৰ্টখিনি পাওঁ, আৰু আমিও মানুহক সিমানখিনি বস্তুৱে সেই স্বৰূপে আমি ঘূৰাই দিবলৈ পাৰোঁ। কেনেকুৱা ধৰণৰ আপোনালোকৰ মেচিন? আমাৰ গোটেইখিনি মেচিন ষ্টেট অফ দ্য আৰ্ট মেচিন। আমাৰ এতিয়া এইখন 40 বেডেড হস্পিটেল হ'ব। আমি অপাৰেশ্যনেল প্ৰথমতে আমি 30 বেড চিটি কৰিম, 30খন বেডেৰে কৰিম। আমাৰ ইয়াতে আপোনাৰ অত্যাধুনিক অপাৰেশ্যন থিয়েটাৰ, অত্যাধুনিক ICU 12 বেডেড ICU, তাতে আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আপোনাৰ 4 বেডৰ থাকিব। তাতে আপোনাৰ অত্যাধুনিক মনিটৰ আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ, আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে এক্সপিৰিয়েঞ্চ ডক্টৰ আৰু এক্সপিৰিয়েঞ্চ চিষ্টাৰ, যিখিনি অকল ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে এক্সপিৰিয়েঞ্চড, তেনেকুৱা চিষ্টেম হয় থাকিব। আমাৰ পৰা আমাৰ এম্বুলেঞ্চ ছাৰ্ভিচো থাকিব, টু এণ্ড ফ্ৰ এম্বুলেঞ্চ ছাৰ্ভিচ আমাৰতো থাকিব। হয়, আমাৰ গোটেইখিনি আমাৰ ডিটেইলছখিনি আপোনাৰ আমাৰ এম্বুলেঞ্চ যিখন আছে, এম্বুলেঞ্চখনত আমাৰ গোটেই ডিটেইলছ এণ্ড যোগাযোগখিনি দিয়া আছে। আমি ছ'চিয়েল মিডিয়া থ্ৰুৰে আৰু আমি যিখিনি আমাৰ ধৰক পোষ্টাৰ বেনাৰ যিখিনি থাকিব সেইখিনি থ্ৰুৰে আমি নিশ্চিতভাৱে গোটেইখিনি মানুহক, এই সমাজখনক আমি এই কণ্টেক্ট কৰিবলৈ যিমানখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচত লাগে সেইখিনি বস্তু আমি দিয়াই দিম। তেনেকুৱা ধৰণৰ হয় হয় 24/7 হ'ব, 24/7 হ'ব। আমাৰ 24/7 ইমাৰ্জেঞ্চি থাকিব। 1 মাহ পিছত আমাৰ ICUটো ফাংচনেল হ'ব, সেইটোও 24/7 হ'ব। আপুনি ইয়াতে ৰেগুলাৰ স্পেচিয়েলিষ্ট ডক্টৰ পাব, আৰু আমাৰ যোনজন চাৰ্জাৰী ডক্টৰ তেখেতে ৰেগুলাৰ 24/7 ইয়াতে ছাৰ্ভিচ দিব। হয়, আমাৰ ইয়াতে আমি কাৰ্ডিঅ'লজি বিভাগৰ কাৰণে, নিউৰ'লজি বিভাগৰ কাৰণে
গেষ্ট্ৰলজি বিভাগৰ কাৰণে আৰু আমি নেফ্ৰলজি বিভাগৰ কাৰণে আমি অলৰেডি কণ্টেক্ট কৰা হৈছে। তেখেতসকলে আমাক আৰু ইউৰলজি বিভাগৰ কাৰণে পেচাবৰ ৰোগৰ কাৰণে তেখেতসকলক আমাৰ কণ্টেক্ট কৰা হৈছে। তেখেতসকলে আমাক কমিটমেণ্ট দিছে সপ্তাহে এদিন বা দুদিন আপোনালোকে তেখেতসকলক ইয়াতে পাই যাব। হয় হয় হয়, আমাৰ এইম এণ্ড ভিজনটো হ'ল যে আমি কোৱালিটি কেয়াৰ এফৰ্ডেবল প্ৰাইচত দিব লাগে। আমাৰ ভিজনটো সেইটো, আমি নিজৰ ভিজনটো চিম্পল ৰাখিছোঁ। আমি যিখিনি বস্তু আমাৰ ফালৰ পৰা কৰিব লাগে, আমি সেইখিনি বস্তু যাতে পেচেণ্টে সুবিধাটো পাই পেলাইও যদি মানে খৰচা পাতিটো বেছিকৈ কৰি যাব নালাগে। আমাৰ একমাত্ৰ এইম সেইটোৱে, পেচেণ্টটো ভাল পাব লাগে, তেখেতে খৰচা পাতি কম কৰিব লাগে, যাতে এজন পেচেণ্টে আজি যদি কিবা কাৰণত গৈ পেলাই গুৱাহাটীৰ নিচিনা চহৰত যদি লাখ টকা খৰচ কৰিব লাগে, নিশ্চিতভাৱে লাগিব, কাৰণ চহৰ হয়, তাতে আপুনি ডাক্তৰ, চিষ্টাৰ, নাৰ্ছ যিখিনি ষ্টাফ আছে গোটেইখিনিকে আপুনি বেছি পইচা দিব লাগে। সেই পইচাখিনি আপুনি ৰোগীজনৰ পৰাই উঠাব লাগিব। টোটেল আপোনাৰ ষ্টাফ কেপাচিটি আপোনাৰ ষ্টাফ ষ্ট্ৰেংথ আপোনাৰ 35 to 40 মান আছে। আগন্তুক দিনত যেতিয়া ICU টো আৰম্ভ হ'ব আৰু হয়তো 15-20